জিলা সমিতিৰ আমি সকলোৱে জানো ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেত প্ৰায় ৯২ বছৰ বয়সত আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিছে। তেখেতৰ বিষয়ে ক'বলৈ গ'লে বহুতো কথাই ক'বলগীয়া। তেখেত 1932 চনত জন্ম হৈছিল আৰু কাকতলীয়ভাৱে 26 ছেপ্টেম্বৰ তেখেতৰ জন্ম তাৰিখ আৰু তেখেতৰ মৃত্যুৰ তাৰিখো 26 তাৰিখেই, কিন্তু মাহটো ডিচেম্বৰ। তেখেতে বিশেষভাৱে এজন অৰ্থনীতিবিদ আছিলে আৰু অৰ্থনীতিবিদ হিচাপে তেখেতে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ হিচাপেও নিযুক্ত আছিলে। যিটো আমি যদি চাওঁ পুৰণা নোটত ডক্টৰ মনমোহন সিং বুলি লিখা আমি তেনেকুৱা নোট আমি দেখিবলৈ পাম। দ্বিতীয়তে তেখেত আমাৰ অসমৰ পৰা আমাৰ গৌৰৱৰ কথা যে আমাৰ অসমৰ পৰা সভাৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে আমি অসমৰ পৰা তেখেতক প্ৰতিনিধিত্ব কৰি পঠিয়াইছিলোঁ। আৰু তেখেত পোনপ্ৰথমবাৰৰ বাবে 1991 চনত প্ৰয়াত পি.ভি. নৰসিংহ ৰাও মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। পৰৱৰ্তী কালত তেখেত বিৰোধী দলৰ দলপতিৰ দায়িত্বটো আছিলে আৰু অৱশেষত তেওঁ 10 বছৰ কাৰ্যকালৰ বাবে অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰয়াত শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ শিৱসাগৰ দলমুখ চাৰিআলিত। আমি এক উজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ, আমাৰ শৌৰ্য বীৰ্য তথা পৃথিৱীৰ ভিতৰত এজন শ্ৰেষ্ঠ অৰ্থনীতিবিদক হয় আমি উজনি অসম থলুৱা মুছলিম পৰিষদ গঠিত আৰু আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে এনেকুৱা অৰ্থনীতিবিদ আমি যেন পাওঁ যে আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত জাকত জিলিকা কৰিব পাৰে। তেওঁ আমাৰ অসমৰ ৰাজ্যসভাৰ আসন অলংকৃত কৰি আমাৰ অসমৰ ক্ষেত্ৰলৈ যি অৱদান আগবঢ়ালে তাৰ কাৰণে আমি কৃতজ্ঞ। লগতে যি থানবান হৈ যোৱা ভাৰতৰ অৰ্থনীতি, সেই অৰ্থনীতি পৃথিৱীৰ বুকুত টনকিয়াল কৰাত তেওঁ যি অৰিহণা, এই অৰিহণা উঠি অহা প্ৰজন্মই নমৰালৈকে আমি সদায় স্মৰণ কৰি ৰাখিম। আৰু আমি আশা ৰাখিছোঁ ঈশ্বৰ আল্লাহ ভগৱানে তেওঁ য'তে থাকক শান্তিৰে থাকক আৰু তেওঁৰ আত্মা যাতে সদগতি কাম পায় আৰু তেওঁৰ পৰিয়ালবৰ্গ যাতে ধৈৰ্য ধৰি শক্তি পায়, তাৰে আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা